ইছৰাইল জাতিয়ে ব্যৱসায় কৰিবলৈ কেনেদৰে শিকিছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমিহে মুচিব পাৰা সকলো দুধাৰী। জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমিহে মুচিব পাৰা সকলো দুধাৰী। তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে পাপৰ কালিমা লগা যিখনি ধৰণী, পাপৰ কালিমা লগা যিখনি ধৰণী, তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি, তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি। পাপী হৃদয়ো হ'ল সুখী ম্ৰিয়মান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক
আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা ১১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ৫ নম্বৰ অধ্যায়ত আমি জখৰীয়াই দেখা দৰ্শনৰ শৃংখলাৰ ভিতৰত আটাইতকৈ বেছি প্ৰতীকী আৰু অস্বাভাৱিক দৰ্শন দুটাৰ বিষয়ে পাওঁ। প্ৰথমটো দৰ্শন হৈছে এটা উৰন্ত নোৰাৰ দৰ্শন। উৰি থকা পুথিৰ নোৰাটোৱে বুজাইছিল ঈশ্বৰে মুচিৰ যোগেৰে দিয়া 10 আজ্ঞাক। 10 আজ্ঞা ইছৰাইল জাতিক বিশেষভাৱে দিয়া হৈছিল আৰু তেওঁলোকে য'তেই গৈছিল তাতেই সেইবোৰ লগত লৈ গৈছিল। তেওঁলোক এটা জাতি হৈ পৰাৰ লগে লগে মিছৰৰ ওপৰত তেওঁলোকৰ প্ৰচণ্ড প্ৰভাৱ পৰিছিল। যেতিয়া তেওঁলোকে অছুৰ আৰু বাবিলৰ বন্দীত্বলৈ গৈছিল তেতিয়া সেই প্ৰথম মহান সাম্ৰাজ্যবোৰৰ ওপৰত তেওঁলোকৰ বহুত প্ৰভাৱ পৰিছিল। গ্ৰীক, মেচিডোনিয়ান সাম্ৰাজ্য আৰু ৰোমান সাম্ৰাজ্যৰ ওপৰতো তেওঁলোকৰ প্ৰভাৱ আছিল। 10 আজ্ঞাই এক সভ্যতাৰ সৃষ্টি কৰিছিল। ঈশ্বৰে ইছৰাইলক এটা আদৰ্শ হিচাপে দিছে। তথাপি ঈশ্বৰে তেওঁৰ আজ্ঞা ভংগ কৰা প্ৰতিজন ব্যক্তিৰ বিচাৰ কৰিব। সেই উৰন্ত পুস্তকখনে সমগ্ৰ পৃথিৱীৰ বাবে সেই ভিত্তিটোক প্ৰতিনিধিত্ব কৰে যাৰ আলমত ঈশ্বৰে জাতিসমূহৰ সৈতে ব্যৱহাৰ কৰে। পুথিৰ নোৰাটোৱে ঈশ্বৰে জাতিসমূহক কৰিবলগীয়া বিচাৰৰ কথাটো বুজায়। খ্ৰীষ্টীয় বিশ্বাসীসকলক জীৱন আচৰণৰ বাবে 10 আজ্ঞা দিয়া হোৱা নাছিল। বিশ্বাসী হিচাপে আমাক বহুত ওখ এটা স্তৰলৈহে মাতি অনা হৈছে আৰু আমি সেই স্তৰত উপনীত হ'ব পাৰোঁ ঈশ্বৰৰ অনুগ্ৰহতহে। দৰাচলতে মানুহে আনকি মুচিৰ বিধানৰ পৰ্যায়তো কোনোমতে উপনীত হ'ব নোৱাৰে। ঈশ্বৰে তেওঁলোকক বিধান দিছিল, কিন্তু সেইবোৰ পালন কৰিবলৈ মানুহ অসমৰ্থ আছিল। মানুহে নিজৰ শক্তি আৰু সামৰ্থ্যৰ দ্বাৰা কেতিয়াও 10 আজ্ঞাৰ পৰ্যায়লৈ উঠিব পৰা নাছিল। আজি আমি অনুগ্ৰহৰ ব্যৱস্থাত বাস কৰিছো আৰু ঈশ্বৰে আমাক পবিত্ৰ আত্মা প্ৰদান কৰিছে, যাৰ দ্বাৰা আমি আমাৰ জীৱনত আত্মাৰ ফল উৎপন্ন কৰিব পাৰোঁ, যিবোৰ মুচিৰ বিধানত কেতিয়াও নাছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আজি আমি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ, নহয়নে বাৰু? আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহ'লে সেই কথা আপুনি জানেই। আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু ৫ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি পাইছিলোঁ জখৰীয়া ভাৱবাদীয়ে দেখা এটা দৰ্শনৰ কথা, উৰণীয়া পুথি এখনৰ দৰ্শন। এই পুথিখনে ঈশ্বৰৰ আজ্ঞা, বিশেষকৈ 10 আজ্ঞাক বুজায় বুলি আমি উল্লেখ কৰিছিলোঁ। আজি আমি ৫ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে? পাঠ কৰি দিছোঁ। জখৰীয়া ৫ অধ্যায় ৪ নম্বৰ পদ। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তাক উলিয়ালোঁ, আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত কৰোঁতাৰ ঘৰত সোমাব, আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব। সেয়ে চোৰৰ ঘৰত সোমাব। এই কথাটোৱে 10 আজ্ঞাৰ সেইকেইটা আজ্ঞাক বুজায়, যিকেইটা আজ্ঞাই মানুহ আৰু মানুহৰ মাজত থাকিবলগীয়া সম্বন্ধক প্ৰতিনিধিত্ব কৰে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 10 আজ্ঞাক আমি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰোঁ। প্ৰথমটো ভাগ হৈছে ঈশ্বৰ আৰু মানুহৰ মাজত থাকিবলগীয়া সম্বন্ধৰ বিষয়ে, আৰু দ্বিতীয়টো ভাগ হৈছে মানুহ আৰু মানুহৰ মাজত থাকিবলগীয়া সম্বন্ধৰ বিষয়ে। আৰু মোৰ নামেৰে মিছা শপত কৰোঁতাৰ ঘৰত সোমাব। এই কথাটোৰ দ্বাৰা ঈশ্বৰৰ সৈতে মানুহৰ থাকিবলগীয়া সম্বন্ধ বিষয়ক আজ্ঞাকেইটাক বুজোৱা হৈছে। আনকি ঈশ্বৰৰ নামৰ অপব্যৱহাৰ কৰাৰ দ্বাৰাও মানুহে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰে। এইখিনিতে আমি এটা কথা দোহাৰিব খুজিছোঁ যে এই 10 আজ্ঞা ঈশ্বৰে দিছিল ইছৰাইল জাতিক। খ্ৰীষ্টীয় জীৱনৰ ভেটি হিচাপে এই 10 আজ্ঞা দিয়া হোৱা নাছিল। আচলতে
প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক 10 আজ্ঞাতকৈ উচ্চ পৰ্যায়ৰ জীৱন ধাৰণৰ বাবেহে ঈশ্বৰে আহ্বান কৰিছে আৰু তেনেকুৱা এটা উচ্চ পৰ্যায়ৰ জীৱন যাপন কৰিব পৰা যায় একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহতহে। আচলতে কোনো মানুহেই আনকি 10 আজ্ঞাৰ মানদণ্ড লাভ কৰিব নোৱাৰে নিজৰ শক্তিৰে। ঈশ্বৰে মানুহক 10 আজ্ঞা দিছিল, কিন্তু সেই আজ্ঞা পালন কৰিবলৈ কোনো সহায় দিয়া নাছিল। অৰ্থাৎ তেওঁ মানুহক আত্মাৰ পৰিপূৰ্ণতা দিয়া নাছিল। পুৰণি নিয়মৰ দিনৰ সাধুসকলত পবিত্ৰ আত্মাই নিবাস কৰা নাছিল। গতিকে মানুহে নিজৰ শক্তি সামৰ্থ্যেৰে 10 আজ্ঞাৰ মানদণ্ড ৰক্ষা কৰি চলিব পৰা নাছিল। তাৰ দ্বাৰা এই কথাটো প্ৰকাশ পাইছিল যে মানুহ স্বভাৱতেই পাপী আৰু নিজক ৰক্ষা কৰিবলৈ অসমৰ্থ। কিন্তু আজি আমি অনুগ্ৰহৰ কালত বাস কৰি আছোঁ। আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকে পবিত্ৰ আত্মা দিয়া হয় আৰু পবিত্ৰ আত্মাৰ শক্তিৰেই আমাৰ জীৱনত আত্মাৰ ফলবিলাক প্ৰকাশ পাই উঠিব পাৰে: প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা ইত্যাদি। এইবোৰ কিন্তু মুচিৰ যোগেদি দিয়া বিধানত নাছিল। এতিয়া আমি জখৰীয়া ভাৱবাদীয়ে দেখা আন এটা দৰ্শনৰ কথা পঢ়িবলৈ পাম। প্ৰিয় শ্ৰোতা, যদি মই কওঁ যোৱা ৰাতি বহিৰ্জগতৰ পৰা অহা এটা মিছাইল আহি মোৰ চোতালত পৰিল আৰু তাৰ পৰা 2জন সেউজীয়া বৰণৰ সৰু সৰু মানুহ ওলাই আহি মোৰ লগত কথা পাতিলে, আপুনি বাৰু বিশ্বাস কৰিবনে? যদি আপুনি বিশ্বাস নকৰে তেন্তে তেনেকুৱা এটা কথা মই নিশ্চয় আপোনাক নকওঁ। কিন্তু এই পৃথিৱীত বহুতো বুদ্ধিমান শিক্ষিত লোক আছে আৰু আন মানুহো আছে যিসকলে উৰণীয়া চাকি বা বহিৰ্জগতৰ পৰা অহা বিশেষ যানৰ কথা বিশ্বাস কৰে। কোনো কোনো লোকে এনেকুৱা উৰণীয়া চাকি বা ফ্লাইং চচাৰ নিজে দেখা বুলি ক'ব খোজে। তেওঁলোকে আনকি ভিতৰত সৰু সৰু প্ৰাণী বহি থকা দেখা বুলিও দাবী কৰে। এই বিষয়ে পশ্চিমীয়া দেশত যথেষ্ট গৱেষণা হোৱা বুলিও আমি শুনিবলৈ পাওঁ। আমি কিন্তু 2 ধৰণৰ লোক লগ পাওঁ। এদল লোকে এনেকুৱা উৰণীয়া চাকি বা বহিৰ্জগতৰ পৰা অহা যানৰ কথা সঁচা বুলি মানি লয় আৰু সেই কথা দৃঢ়ভাৱে ঘোষণা কৰে। আন দল লোকে এই কথাবোৰ কিন্তু সম্পূৰ্ণ মিছা বুলি সমান দৃঢ়তাৰে ঘোষণা কৰে। এনেকুৱা উৰণীয়া চাকি সঁচাকৈয়ে আছে নে নাই সেই বিষয়ে আমি আলোচনা কৰিব খোজা নাই। আমি ভাবোঁ জখৰীয়া ভাৱবাদীয়েও এনেকুৱা কিবা উৰণীয়া চাকিৰ কথা বিশ্বাস কৰা নাছিল আৰু আমাক তেনেকুৱা একো কথা কোৱাও নাই। কিন্তু তেওঁ যি দৰ্শন দেখিছিল সেই দৰ্শনত তেওঁ 2বিধ উৰণীয়া বস্তু দেখিছিল। তেওঁ বহিৰ্জগতৰ পৰা অহা কিছুমান আচৰিত বস্তু দেখিছিল সেই দৰ্শনত। আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে জখৰীয়া ভাৱবাদীৰ পুস্তকখন ভাৱবাণীৰ পুস্তক। শেষকালত ঘটিবলগীয়া বিশেষ কিছুমান ঘটনা সম্বন্ধে থকা ভাৱবাণী কিছুমান আমি ইয়াত পাওঁ। এই পুস্তকখনত বহুতো প্ৰতীকধৰ্মী কথা আছে। গতিকে ইয়াত লিখা বেছিভাগ কথাই আচলতে অলৌকিক, এই জগতৰ নহয়। আমি অতি গূঢ়া মতবাদো ল'ব নালাগে। আনহাতে সকলো কথা পাৰ্থিৱ জগতৰ দৃষ্টিৰেও চাব নালাগে এই পুস্তকৰ কথা বুজি পাবলৈ হ'লে। এতিয়া আমি আন এটা দৰ্শনৰ কথা পঢ়িবলৈ পাম। আচলতে আমি প্ৰথমজন মহাকাশচাৰীক দেখিবলৈ পাম। বিশ্বাস কৰিবলৈ টান লাগিলেও প্ৰথম মহাকাশচাৰীগৰাকী এগৰাকী মহিলাহে। এই মহাকাশযানখনক এটা ঐফা পাত্ৰ বুলি কোৱা হৈছে। বাইবেলৰ পৰা পঢ়ি দিছোঁ। 5 নম্বৰ পদ। পাছে মোৰে সৈতে কথা হোৱা দূতজনে ওলাই আহি মোক ক'লে, তুমি চকু তুলি চোৱা, সৌটো কি ওলাইছে? এই দৰ্শনটো দেখাৰ সময়ত জখৰীয়া টোপনি যোৱা নাছিল। সম্পূৰ্ণ সজাগ অৱস্থাত তেওঁ আছিল। দূতজনে তেওঁক ক'লে, চকু তুলি চোৱা, সৌটো কি ওলাইছে? 6 নম্বৰ পদ। তেতিয়া মই সুধিলোঁ, সেইটো কি? তাতে তেওঁ ক'লে, সেইটো ঐফা পাত্ৰ ওলাইছে। তেওঁ আৰু ক'লে, সেইটোৱেই গোটেই দেশৰ মানুহবিলাকৰ এক উপমা স্বৰূপ। তেতিয়া মই সুধিলোঁ, সেইটো কি? জখৰীয়াই এয়া প্ৰথম মহাকাশযান দেখিছিল। তেওঁ একো বুজি পোৱা নাছিল। এই পৃথিৱীৰ পৰা যেতিয়া মহাকাশলৈ প্ৰথমতে মানুহ পঠিওৱা হৈছিল,
তেতিয়া পৃথিৱীৰ মানুহৰ মাজত যথেষ্ট আলোড়নৰ সৃষ্টি হৈছিল। হোৱাটো স্বাভাৱিক কথা। চন্দ্ৰত মানুহে প্ৰথম ভৰি দিয়াৰ ঘটনাটো মানৱ জাতিৰ ইতিহাসৰ এটা স্মৰণীয় ঘটনা। এই বিষয়ে সন্দেহ নাই। কিন্তু জখৰিয়াই দেখিছিল এগৰাকী মহিলা আকাশত উৰি ফুৰা। তেওঁ একো বুজি পোৱা নাছিল। সেইটো কি বুলি তেওঁ প্ৰশ্ন কৰিছিল। সেইটো ঐফা পাত্ৰ ওলাইছে। ঐফা পাত্ৰৰে শুকান বস্তু যেনে ধান, পিঠাগুৰি আদি জোখা হয়। গতিকে এই ঐফা পাত্ৰই আচলতে বেপাৰ বাণিজ্য আদিক বুজায়। 7 নম্বৰ পদ পঢ়ি দিছোঁ। আৰু ঘূৰণীয়া এডোখৰ সীহ তোলা হ'ল, আৰু এইজনী ঐফা পাত্ৰৰ ভিতৰত বহি থকা তিৰোতা। আচলতে এই দৰ্শনটোৰ মাজেদিও ইছৰাইল জাতিৰ পাপ আৰু অপৰাধৰ বিচাৰৰ কথাই প্ৰকাশ পাই উঠিছে। ইয়াৰ যোগেদি এই পৃথিৱীত খ্ৰীষ্টই স্থাপন কৰিবলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ দিনলৈকে আঙুলিওৱা হৈছে। সেই সময়ত সেই দেশৰ পৰা পাপ অপৰাধ আঁতৰ কৰা হ'ব। আকৌ ইয়াৰ যোগেদি ভৱিষ্যতে বাবিল দেশৰ যে বিচাৰ হ'ব, ঠিক 1000 বছৰীয়া শাসন আৰম্ভ হোৱাৰ আগে আগে সেই কথাটোলৈও আঙুলিওৱা হৈছে। এই কথাখিনি আমি তুলনা কৰি চাব পাৰোঁ প্ৰকাশিত বাক্য 18 নম্বৰ অধ্যায়ত থকা কথাৰ সৈতে। তাত বাণিজ্যিক বাবিল দেশৰ বিচাৰৰ কথা আমি পাওঁ। প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায়ত আছে ধৰ্মীয় বাবিল দেশৰ সুধবিচাৰৰ কথা। ঈশ্বৰে লোভ লালসাৰ এই বিষয়বস্তুৰ সুধবিচাৰ কৰি দণ্ড বিহিব। তেওঁৰ আজ্ঞাত আছে লোভ নকৰিবা। গতিকে ঈশ্বৰে ধন সম্পত্তিৰ প্ৰতি লোভ আৰু বাণিজ্যিক জগতৰ সৈতে জড়িত লোভ মোহ আদিৰ সুধবিচাৰ কৰি দণ্ড বিহিব। বয়বস্তু জোখাৰ এটা জোখ আছিল ঐফা। কিন্তু ঐফাতকৈ বেছি ওজন জোখাৰ দগাবোৰ তৈয়াৰ কৰা হৈছিল সীহেৰে। সেই সীহেই আছিল সেই সময়ত সকলোতকৈ গধুৰ ধাতু, আৰু সেই সময়ত ধন জোখাৰ বাবে এই সীহেই ব্যৱহাৰ কৰা হৈছিল। সেইবাবেই এই দৰ্শনটোত ঘূৰণীয়া এডোখৰ সীহ তোলা হ'ল বুলি কোৱা হৈছিল। আমি এই কথা দেখিবলৈ পাওঁ যে বাবিল দেশৰ পৰা উভতি অহা ইছৰাইলীয় লোকবিলাকৰ এটা ডাঙৰ পাপ আছিল ধনৰ প্ৰতি সীমাহীন লোভ আৰু জাগতিক বয়বস্তুৰ প্ৰতি মোহ। এই কথা আমি পঢ়ি আহিছোঁ যে নহিমিয়াই ইছৰাইলীয়া লোকসকলক এই বিষয়ে বিশেষভাৱে কথা ক'বলগীয়া হৈছিল। কাৰণ তেওঁলোকে উচ্চ হাৰত সুত লৈ ধন ধাৰে দিছিল। কিন্তু এই কাম নকৰিবলৈ মোচীৰ বিধানত তেওঁলোকক সাৱধান কৰি দিয়া আছিল। গতিকে নহিমিয়াই তেওঁলোকক ককৰ্থনা কৰিব লগা হৈছিল। মন্দিৰ নিৰ্মাণ কৰাৰ পাছত ইছৰাইলীয়া লোকবিলাকৰ জীৱন কেনেকুৱা আছিল তাৰ এখন ছবি আমি পাওঁ পুৰণি নিয়মৰ শেষৰখন পুস্তক অৰ্থাৎ মলাখী ভাৱবাদীৰ পুস্তকত। মলাখীয়ে এনেদৰে প্ৰশ্ন কৰিছিল, মানুহে ঈশ্বৰক ঠগাবনে? তথাপি তোমালোকে মোক ঠগাইছা। কিন্তু তোমালোকে কৈছা, আমি কিহত তোমাক ঠগালো? দশম ভাগত আৰু উপহাৰত। মলাখী 3 অধ্যায় 8 নম্বৰ পদ। এই প্ৰশ্নৰ উত্তৰটো দিছিল ঈশ্বৰে। তেওঁ কৈছিল যে গোটেই ইছৰাইলীয়া জাতিয়েই তেওঁক প্ৰবঞ্চনা কৰিছিল। অৰ্থাৎ তেওঁলোক লোভৰ পাপত পাপী আছিল। তেওঁলোকে যেনে তেনে নিজলৈ ধন সম্পত্তি সংগ্ৰহ কৰিছিল, আনকি ঈশ্বৰকো ঠগিছিল আৰু স্বজাতীয় লোকক ডকা হকা দি খাইছিল। জখৰিয়াৰ দিনতো তেওঁলোক তেনেকুৱা লোক আছিল বুলি আমি ধৰিব পাৰোঁ। গতিকে ঈশ্বৰে এই কথা প্ৰকাশ কৰিছে যে তেওঁ সেই দেশৰ পৰা লোকসমূহৰ মাজৰ পৰা লোভ মোহৰ আত্মা নোহোৱা কৰিব। এইজনী ঐফা পাত্ৰৰ ভিতৰত বহি থকা তিৰোতা। যেতিয়াই আমি শাস্ত্ৰত কোনো মহিলাক আচহুৱা ঠাইত বহি থকা অৱস্থাত পাওঁ, সেইটোৱে কিবা পাপ বা কুকাৰ্যৰ কথা বুজায়। উদাহৰণস্বৰূপে মঠি 13 অধ্যায় 33 পদকে চাওকচোন। তেওঁবিলাকক আৰু এটা দৃষ্টান্ত দি ক'লে, যি খমিৰ এজনী তিৰোতাই লৈ 3 দোণ পিঠাগুৰিৰ মাজত আটাইখিনি নুফুলালৈকে ঢাকি থলে তাৰ নিচিনা স্বৰ্গৰাজ্য। খমিৰখিনিয়ে আচলতে মন্দতাক বুজাইছে। আকৌ চাওক প্ৰকাশিত বাক্য 2 অধ্যায়
20 পদ। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে ইজেবল নামেৰে যি তিৰোতাই নিজকে ভাৱবাদিনী বুলি মোৰ দাসবিলাকক ভুলাই ব্যভিচাৰ কৰিবলৈ আৰু দেৱতাৰ প্ৰসাদ ভোজন কৰিবলৈ শিক্ষা দিছে তেওঁক সহন কৰি আছা। আকৌ প্ৰকাশিত বাক্য 17 অধ্যায়ৰ বেশ্যা তিৰোতাগৰাকী। এই তিৰোতায়ো মন্দতাক বুজায়। জখৰিয়াই দেখা এই দৰ্শনটোৰ তিৰোতাগৰাকীয়ে বাণিজ্যিক লোভ লালসাত মজি থকা ইছৰাইল জাতিক বুজাইছে। ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ সেই লোভ লালসাৰ ভয়ানক পাপ প্ৰথমতে নোহোৱা কৰিব লাগিব। এতিয়া 8 নম্বৰ পদটো চাওকচোন। ইয়াত এনেদৰে লিখা আছে, তেওঁ আকৌ মোক ক'লে, এয়ে দুষ্টতা। এই বুলি তেওঁ তাইক ঐফাপাত্ৰৰ ভিতৰলৈ হেঁচা মাৰি দিলে আৰু তাৰ মুখত সেই সিহৰ দগাটো দিলে। সেই তিৰোতাগৰাকীয়ে হৈছে দুষ্টতা। তাইক সিহৰ দগাৰে হেঁচা মাৰি বন্ধ কৰিব খোজা হ'ল। কিন্তু তাই বন্ধ হৈ থাকিব নিবিচাৰে, তাই ধ্বংস হ'ব নিবিচাৰে। 9 নম্বৰ পদটো পঢ়ি দিছোঁ। তেতিয়া মই চকু তুলি চাই দেখিলোঁ যে দুজনী তিৰোতা ওলাই আহিল আৰু সিহঁতৰ ডেউকাত বায়ু আছিল। বৰ টুকুলাৰ ডেউকাৰ নিচিনা সিহঁতৰ ডেউকা আছিল। সিহঁতে পৃথিৱী আৰু আকাশৰ মাজেদি ঐফা পাত্ৰটো লৈ গ'ল। এই দুয়োগৰাকী তিৰোতাই দুষ্টতাক বুজায়। সিহঁতৰ ডেউকাত বায়ু আছিল। বৰ টুকুলাৰ ডেউকাৰ নিচিনা সিহঁতৰ ডেউকা আছিল। সিহঁতৰ ডেউকা অতি শক্তিশালী আছিল। এই বৰ টুকুলাই শাস্ত্ৰত কোনো স্বৰ্গদূতক নুবুজায়। বৰ টুকুলা মন্দ চৰাই, অসুচি চৰাই। এতিয়া 10 পৰা 11 পদলৈকে পঢ়িম। তেতিয়া মোৰে সৈতে কথা হোৱা দুজনক মই সুধিলোঁ, সিহঁতে ঐফা পাত্ৰটো লৈ কলৈ গৈছে? তাতে তেওঁ মোক ক'লে, চিনাৰ দেশত তাইৰ নিমিত্তে এটা ঘৰ সাজিবলৈ গৈছে। তাক সজা হ'লে তাইক তাইৰ নিজৰ ঠাইত স্থাপন কৰা হ'ব। সেই ঐফা পাত্ৰটো লৈ যোৱা হ'ল। অৰ্থাৎ ঈশ্বৰে নিষ্ঠুৰ নিৰ্দয় বাণিজ্যিক ভাৱ দ্বাৰা পেলেষ্টাইন দেশৰ পৰা আঁতৰাই পঠিয়াইছে। প্ৰিয় শ্ৰোতা, ইছৰাইলীয়া লোকসকল আচলতে কৃষিজীৱী পশুপালক জাতি আছিল আৰু মুচিৰ বিধানৰ প্ৰায়বোৰ বিধানেই তেনেকুৱা কৃষিজীৱী জীৱনৰ সৈতে জড়িত বিধান আছিল। মুচিৰ বিধানত খেতিপথাৰ, দ্ৰাক্ষাবাৰী, শস্য, জীৱ জন্তু আদি বিভিন্ন বিষয়ে নিয়ম বান্ধি দিয়া হৈছিল। কিন্তু ইছৰাইলীয়া লোকসকল যেতিয়া সেই দেশৰ পৰা আঁতৰ হৈ যাব লগা হৈছিল, তেওঁলোকে জীৱন নিৰ্বাহৰ বাবে আন আন ধৰণৰ কাম কৰিব ধৰিছিল। তেওঁলোক বাবিল দেশত থাকোঁতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত জড়িত হৈ পৰিছিল। তেওঁলোকে পৰজাতি লোকৰ পৰা সেইবোৰ কথা শিকিছিল। তেওঁলোক ভাল বেপাৰী হৈ পৰিছিল আৰু বহুতো ধন সম্পত্তি আহৰণ কৰিছিল। বাবিল দেশৰ আন আন লোকবিলাকৰ নিচিনাকৈ তেওঁলোকে ধন সম্পত্তিৰ প্ৰতি লোভীয়া হৈ পৰিছিল। আমি প্ৰকাশিত বাক্য 18 অধ্যায়ত পাওঁ যে ঈশ্বৰে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰাৰ সময়ত বাণিজ্যিক বাবিলক ধ্বংস কৰিব, আচলতে একেবাৰে নোহোৱা কৰিব। প্ৰিয় শ্ৰোতা, বাইবেলত দুখীয়া লোকসকলৰ প্ৰতি বিশেষ চিন্তা দেখুওৱা হৈছে। জাকুবৰ পত্ৰত আমি এনেদৰে পঢ়িবলৈ পাওঁ, এতিয়া চোৱাচোন, হে ধনৱন্ত লোক, তোমালোকৰ যি যি দুৰ্দশা আহিব লাগিছে তাৰ কাৰণে হাহাকাৰেৰে ক্ৰন্দন কৰা। তোমালোকৰ ধন সম্পত্তি গেলি পচি গ'ল, তোমালোকৰ কাপোৰ পোকে খোৱা হ'ল, তোমালোকৰ সোণ ৰূপ মামৰে খোৱা হ'ল, আৰু সেইবোৰৰ মামৰে তোমালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু জুইৰ দৰে তোমালোকৰ মঙহকে খাব। তোমালোকে শেষ কালতহে ধন সাঁচিলা। জাকুব 5 অধ্যায় 1 পৰা 3 পদ। কেৱল নিজৰ স্বাৰ্থতেই ধন সংগ্ৰহ কৰা কামটো বেয়া কাম বুলি জাকুবে আমাক কৈছে। এই বুলিও কোৱা হৈছে, চোৱা, তোমালোকৰ পথাৰৰ শস্য দোৱা বনোৱাবোৰৰ যি বেচ তোমালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলা, সেই বেচেই আতাহ পাৰিছে, আৰু সেই দোৱাবিলাকৰ আৰ্তৰাব বাহিনীগণৰ প্ৰভুৰ কাণত পৰিল। জাকুব 5 অধ্যায় 4 পদ। জখৰিয়াই সুধিলে, সিহঁতে ঐফা পাত্ৰটো লৈ কলৈ গৈছে? দুজনাই উত্তৰ দিলে, চিনাৰ দেশত তাইৰ নিমিত্তে এটা ঘৰ সাজিবলৈ গৈছে। চিনাৰ ক'ত? বাবিল দেশেই সেই চিনাৰ।
এই দুষ্টতা য'ৰ পৰা আহিছিল ঈশ্বৰে তালৈকে উভতাই পঠিয়াব আৰু শেষত এই দুষ্টতা ধ্বংস হ'ব। এই বিষয়ে আমি প্ৰকাশিত বাক্যত এনেদৰে পঢ়িবলৈ পাওঁ। ইয়াৰ পাছে মই আন এজন মহাক্ষমতা পোৱা দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁৰ প্ৰতাপত পৃথিৱীখন দীপ্তিময় হ'ল। তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক'লে, বাবিল মহানগৰ পৰিল আৰু ভূতবিলাকৰ বাসস্থান আৰু সকলো অসুচি আত্মাৰ কয়তখানা আৰু আটাই অসুচি ঘিনলগীয়া চৰাইৰ পিজৰা হ'ল, কিয়নো সকলো জাতিবিলাক তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ'ল আৰু পৃথিৱীৰ ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তাইৰ ধনাড়ম্বৰৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰবিলাক ধনৱন্ত হ'ল। পাছে এইদৰে কোৱা আন এক আকাশী বাণী শুনিলোঁ, হে মোৰ লোকসকল, তোমালোকে যেন তাইৰ পাপৰ ভাগি নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা, এই কাৰণে তাইৰ পৰা ওলাই আহা, কিয়নো তাইৰ পাপ আকাশত লাগিলগৈ আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে। প্ৰকাশিত বাক্য 18 অধ্যায় 1-5 পদ। প্ৰিয় শ্ৰোতা, আজি আমাৰ সমাজত ঈশ্বৰ বাৰু বেপাৰ বাণিজ্যত আছেনে? বিভিন্ন আমোদ প্ৰমোদৰ ব্যৱস্থাবোৰত আছেনে? কিন্তু আমি সহজেই বুজি পাওঁ যে এইবোৰত কেতিয়াও ঈশ্বৰক স্থান দিয়া নহয়। গতিকে ঈশ্বৰে এদিন এইবোৰো পৃথিৱীৰ পৰা আঁতৰ কৰিব। এই দুষ্টতাৰ ব্যৱস্থা আঁতৰ কৰাৰ পাছত পেলেষ্টাইন দেশ সঁচাকৈ পবিত্ৰ দেশ হৈ পৰিব। আৰু যেতিয়া পৃথিৱীৰ পৰা দুষ্টতা ধ্বংস কৰা হ'ব, পৃথিৱীত ঈশ্বৰৰ ৰাজ্য স্থাপিত হ'ব। প্ৰভু যীশুৱে এদিন পৃথিৱীত সেই ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। আপুনি বাৰু সেই দিনটোলৈ বাট চাই আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জখৰিয়াই দেখা ঐফা আৰু তাত থকা মহিলাগৰাকীয়ে এটা কথা স্পষ্ট কৰিছিল যে ঈশ্বৰে ঈশ্বৰহীন আৰু হৃদয়হীন ব্যৱসায়বাদৰ বিষয়টো পেলেষ্টাইনৰ দেশৰ পৰা আঁতৰাই আনিছে। ইছৰাইলৰ লোকসকলৰ মূলতঃ পশুপালক আৰু কৃষিজীৱী লোক আছিল আৰু মুচিৰ বিধানৰ বেছিভাগ সেই ধৰণৰ জীৱন শৈলীৰ সৈতে সম্পৰ্কিত। ই ভূমি, দ্ৰাক্ষাক্ষেত্ৰ, শস্য, পশুধন আৰু এনেধৰণৰ বস্তুৰ বিষয়ে নিৰ্দেশনা দিয়ে। যেতিয়া তেওঁলোক সেই ভূমিৰ বাহিৰত থাকে, তেওঁলোকে আন ব্যৱসায়ত প্ৰৱেশ কৰে। যেতিয়া তেওঁলোকে বাবিলীয় বন্দী অৱস্থাত আছিল, তেতিয়া তেওঁলোকে সেই পৰজাতীয় লোকবিলাকৰ পৰা ব্যৱসায়িকতা শিকিছিল আৰু তেওঁলোকে ভাল ব্যৱসায়ী হৈ পৰিছিল। তেওঁলোকে ধন সম্পত্তিৰ প্ৰতি এক অতৃপ্ত প্ৰেম লাভ কৰিছিল, যিটো তেওঁলোকে বাবিলত থকা আন জাতিসকলৰ মাজত দেখিছিল। ব্যৱসায়িক বাবিলৰ বিচাৰ ঈশ্বৰে ভৱিষ্যতে কৰিব বুলি আমি প্ৰকাশিত বাক্যত পাওঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা আৰু সেইমতেই যাতে তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে চলি যাব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক শিকোৱা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা। তোমাৰ হাতত সোধাইছোঁ, সেই সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাৰাণ্ডা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে চীনাৰ দেশৰ আন এটা নাম কি? অপশ্যন এ মিছৰ, অপশ্যন বি ইছৰাইল, অপশ্যন চি জিহুদা, অপশ্যন ডি বাবিল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 742984
402442 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।